দুই নম্বৰ আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে ৰুল অফ দি ল মানি চলিব লাগে, সংবিধান মানি চলিব লাগে, কিন্তু এতিয়া মানে কলিকাল, এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে, কালৰো কাল কলিকাল, ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে। এতিয়া আমাৰ যিসকল বিষয়া বিশেষকৈ DC আৰু SP সকল যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে, তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্যৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু এই DC SP সকলক মই আপোনালোকৰ যোগেদি ৱাৰ্ণিং দিব খুজিছোঁ যে আপোনালোকে প্ৰায় 30-40 বছৰ চাকৰি কৰিব, আপোনালোকৰ এই বাপে হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশ্যন দিবলৈ। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব, ৰাজনীতিৰ চকৰি ঘূৰি থাকে, আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে, আপোনালোকে ৰুল অফ দ্য ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব। আপোনালোকে হুঁচিয়াৰ থাকক। You will face the consequences. Be sure about it. Maybe after 5 years, maybe after 10 years. These officers, these DCs and SPs will have to face the consequences. I am giving this warning to the DCs and SPs. আপনার এই বাপে হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রটেকশন দিবলৈ। জাতীয় দল সংগঠনৰ কোনো কথা নাই। Nobody, no one can violate the provisions of constitution. এইখন আটাইতকৈ ডাঙৰ দল সংগঠন, ৰাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ। কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিছমেণ্ট খাব লাগে তেওঁলোকে, আৰু তাৰ পানিছমেণ্ট নোখোৱাৰ কাৰণে DC SP দায়ী হ'ব, আৰু দায়ী কৰা হ'ব। মই ৱাৰ্ণিং দিছোঁ তেওঁলোকক। দুই নম্বৰ আজি অত্যন্ত দুৰ্ভাগ্যজনক যে আমাৰ যিসকল বিষয়া আছে তেওঁলোকে ৰুল অফ দি ল মানি চলিব লাগে, সংবিধান মানি চলিব লাগে, কিন্তু এতিয়া মানে কলিকাল, এতিয়া ছাগলীয়ে চেলেকে বাঘৰ গাল তেনেকুৱা হৈছে, কালৰো কাল কলিকাল, ছাগলীয়ে চেলেকে বাঘৰো গাল তেনেকুৱা হৈছে। এতিয়া আমাৰ যিসকল বিষয়া বিশেষকৈ DC আৰু SP সকল যিবোৰ জিলাত এইবোৰ ঘটনা ঘটিছে তেওঁলোকে অক্ষমনীয় অপৰাধ কৰিছে, তেওঁলোকে মুখ্যমন্ত্ৰীৰ ভৃত্যৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে। আৰু এই DC SP সকলক মই আপোনালোকৰ যোগেদি ৱাৰ্ণিং দিব খুজিছোঁ যে আপোনালোকে প্ৰায় 30-40 বছৰ চাকৰি কৰিব, আপোনালোকৰ এই বাপে হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে আপোনালোকক প্ৰটেকশ্যন দিবলৈ। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বহু পানী ভটিয়াই যাব, ৰাজনীতিৰ চকৰি ঘূৰি থাকে, আৰু আপোনালোকে এই সংবিধান ভায়োলেট কৰাৰ কাৰণে, আপোনালোকে ৰুল অফ দ্য ল ভায়োলেট কৰাৰ কাৰণে আপোনালোকক জবাবদিহি কৰা হ'ব। আপোনালোকে হুঁচিয়াৰ থাকক। You will face the consequences. Be sure about it. Maybe after 5 years, maybe after 10 years. These officers, these DCs and SPs will have to face the consequences. I am giving this warning to the DCs and SPs. আপনার এই বাপে হিমন্ত বিশ্ব শর্মা সদায় নাথাকে প্রটেকশন দিবলৈ। জাতীয় দল সংগঠনৰ কোনো কথা নাই। Nobody, no one can violate the provisions of constitution. এইখন আটাইতকৈ ডাঙৰ দল সংগঠন, ৰাজনৈতিক দল এইবোৰতকৈ এইখন ডাঙৰ। কোনোবা দল সংগঠনে যদি ভুল কৰিছে পানিছমেণ্ট খাব লাগে তেওঁলোকে, আৰু তাৰ পানিছমেণ্ট নোখোৱাৰ কাৰণে DC SP দায়ী হ'ব, আৰু দায়ী কৰা হ'ব। মই ৱাৰ্ণিং দিছোঁ তেওঁলোকক।